কঁপি উঠিল সমগ্ৰ অঞ্চল। নিশা শুই থকা অৱস্থাতে আমজাদ খানক নৃশংসভাৱে হত্যা। ছয়গাঁৱৰ সিংখাটত মাজনিশা সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। নিশাৰ অন্ধকাৰৰ সুযোগ আৰু দুৰ্বৃত্তৰ নিকৃষ্ট কাণ্ড। ঘৰত নাছিল পত্নী, কন্যা আৰু মাতৃ। তাৰে সুযোগ লৈ গভীৰ নিদ্ৰাত শুই থকা আমজাদ ওৰফে দীপালীক নিশাৰ অন্ধকাৰত হাতে ভৰিয়ে বান্ধি থৈছিল দুৰ্বৃত্তই। নিশা যেতিয়া গভীৰ টোপনিৰ কোলাত ঢলি পৰিছিল, সেই সময়তে দুৰ্বৃত্তই চলাইছিল নিজৰ চৰম বৰ্বৰতা। পুৱাৰ ভাগত পৰিয়ালৰ লোকে লাভ কৰে আমজাদ খানৰ হত্যাৰ খবৰ। যিটো প্ৰচেছত কামখিনি কৰিছে, হাত ভৰি বান্ধি ৰাতি এটা মানুহ অকালেতো কৰা নাই, নিশ্চয় 2-3জন মানুহ আহিছে, হাত ভৰি বান্ধি লৈ কাপোৰেৰে, আৰু মই দেখাততো দেখিছোঁ যে ঘৰৰ কাপোৰে ইউজ কৰিছে। গতিকে সেনেকৈতো আৰু আমাৰ ছয়গাঁৱত তেনেকুৱা ঘটনা ঘটা নাছিল আগতো, আৰু আজি যিটো ঘটনা ঘটিছে, তো এইটো ঘটনা যাতে পুনৰাবৃত্তি নহয়, আৰু ইমান নৃশংসভাৱে যে যিটো হত্যা হৈছে, এনেকুৱা ঘটনা হ'লে আৰু নিশ্চয় আৰু সহ্য কৰি থকা নহ'ব। এই চিটুৱেশ্যনটোত পুলিচে অতি সোনকালে একশ্যন ল'ব লাগে। খবৰ পোৱাৰ লগে লগে কান্দোনত ভাগি পৰে পৰিয়াল তথা আত্মীয়। ঘটনাৰ খবৰ পাই ইতিমধ্যে ছয়গাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। এতিয়া প্ৰশ্ন হ'ল, মাজনিশা ঘৰত সোমাই এই কাণ্ড কৰা হত্যাকাৰী আচলতে কোন? কি শত্ৰুতা আছিল আমজাদৰ সৈতে? আৰক্ষীৰ জালত কেতিয়া পৰিব এই অপৰাধী? দুৰ্বৃত্তক বিচাৰি উচিত ব্যৱস্থা গ্ৰহণৰ দাবী পৰিয়াল তথা অঞ্চলবাসীৰ। খুব দুখ লগা কথা, মোৰ ঘৰৰ ওচৰতে, আৰু এনেকুৱা ঘটনা হ'ব বুলি আমি ভবাও নাছিলোঁ। আৰু সাধাৰণতে এনেকুৱা ঘটনাবিলাক বহুত ডেঞ্জাৰাছ হয়, যিবিলাক মানুহে যিটো চিটুৱেশ্যনত কামখিনি কৰি থৈ গৈছে, দেখিবলৈ বহুত ভয়ানক হৈছে। গতিকে এই ঘটনাবিলাকৰ পৰা আমাৰ সমাজে শিকাটো উচিত যে কেনেকৈ সজাগ হৈ থাকিব লাগে। আৰু তাৰপিছত এতিয়া মই এটা কথা অনুৰোধ কৰোঁ পুলিচ প্ৰশাসনক, যাতে এই ঘটনাটোৰ আঁৰত থকা মানুহখিনিক অতি শীঘ্ৰে কৰায়ত্ব কৰে আৰু বিহিত ব্যৱস্থা কৰে, সিহঁতক উচিত শাস্তি দিব লাগে। কাৰণ নহ'লে এনেকুৱা মানুহ আজি এওঁৰ ঘৰত, কালি মোৰ ঘৰত, কালি আন কোনোবাৰ ঘৰত সোমাব নিশ্চয়। গতিকে এইখিনি মানুহক যদি শাস্তি দিয়া নহয়, এনেকুৱা ঘটনা আৰু পুনৰাবৃত্তি হ'ব। গতিকে তাৰে লৈ মই আহ্বান জনাইছোঁ প্ৰশাসনক, আৰু আমাৰ ৰাইজকো কৈছোঁ যে সজাগ হৈ থাকক ঘৰত, নহ'লে এনেকুৱা চিটুৱেশ্যন কাৰ ঘৰত কেতিয়া হ'ব পাৰে একো ৰিস্ক নাই। ভিতৰত আমি আহি ইয়াতে প্ৰত্যক্ষ কৰিবলৈ পালোঁ যে হাত ভৰি বন্ধা আছে। এনেকৈ আমি বিশৃংখল পৰিস্থিতি দেখিছোঁ। বাচন বৰ্তন বাহিৰত দলিয়াই দিয়া আছে, তাৰপিছত পিছফালৰ পৰা খিৰিকী খোলা আছে। ইয়াক কেনেকৈ হ'ব পাৰে নাজানো বাৰু, কিন্তু যোনে কৰিছে অপৰাধীক যাতে কঠোৰ শাস্তি সোনকালে প্ৰদান কৰে প্ৰশাসনৰ ওচৰত সেই অনুৰোধ, আৰু ৰাইজকো সজাগতা নিজক নিজে অৱলম্বন কৰাৰ কাৰণে সকলোকে হাত ভৰি বান্ধি থৈ দিছে, কমপ্লিট হাত ভৰি বান্ধি থৈ দিছে। তলত পেলাই থৈ দিছে মজিয়াত, সেনেকুৱা আছে। গড্ৰেজ ভাঙি কিনে তাৰ পৰা বস্তু বাহিনী কিবা ওলাইছে চাগে, কাপোৰ বাহিনী বিশৃংখল হৈ আছে, এনেকুৱা পৰিস্থিতিত আছে। ছয়গাঁৱৰ পৰা ইন্দ্ৰজিৎ দাসৰ ৰিপৰ্ট, টাইম 8।